যে গুৱাহাটী এনেকুৱা এখন ঠাই যিখন ঠাইত স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গ'ল কিন্তু আমি মানে সুৱেৰেজ প্লেন নাছিলে হুৱেৰেজ আমি ইয়াতে সকলোৱে সেপ্টিক টেংক ইউজ কৰোঁ আৰু সেইটো কোনো এখন উন্নত চহৰৰ মানদণ্ডই নহয় উন্নত চহৰবিলাকত আজিৰ পৰা ৬০ বছৰ ৫০ বছৰ আগত চণ্ডীগড়ৰ দৰে চহৰে মই এইবাৰ গৈ নিজে চাই আচৰিত হৈছোঁ যে আজিৰ পৰা ৪০ বছৰ ৫০ বছৰ ৬০ বছৰ আগত তেওঁলোকে সুৱেৰেজ ট্ৰিটমেণ্ট প্লেন লগাইছে যিটো আমি ভাবিবই নোৱাৰো আজি স্বাধীনতাৰ ৭৫ বছৰ পিছতো আমি গুৱাহাটীত সেপ্টিক টেংকি লগাই চলি আছো ৰাইজৰ এতিয়াও ঘৰে ঘৰে সেপ্টিক টেংকি আৰু এই সেপ্টিক টেংকি বাদ দিও বহু ৰাইজ এনেকুৱা আছে যে ডাইৰেক্ট ড্ৰেইনত আনি তেওঁলোকৰ সেপ্টিক টেংকিও নাই তেওঁলোকে ডাইৰেক্ট ড্ৰেইনত আনি পানীৰ সুৱেৰেজৰ বা শৌচালয়ৰ কানেকশ্যনটো লগাই দিয়ে যাৰ ফলত এটা অত্যন্ত প্ৰদূষিত ব্যৱস্থা এটা গুৱাহাটীত চলি আছে আৰু এইবিলাক আমি সম্পূৰ্ণৰূপে কেনেকৈ নোহোৱা কৰিব পাৰো কাৰণ ইয়াত আমি বহুত মনিটৰিং কৰিছিলো কিমান মানুহক হেৰি কৰিব প্ৰেছাৰ দিব তথাপিতো তাৰ কাৰণে আমি এতিয়া আমাৰ প্লেনটো হ'ল যে গুৱাহাটীত এতিয়া নতুনকৈ সুৱেৰেজ ট্ৰিটমেণ্ট প্লেন গোটেই গুৱাহাটীৰ কাৰণে হ'ব আৰু ইয়াত প্ৰত্যেক মানুহৰ ঘৰত যেনেকৈ পানীৰ কানেকশ্যন লাগিছে তেনেকৈ সুৱেৰেজৰ কানেকশ্যনো লাগিব আৰু সকলো আৱৰ্জনা বা তেওঁলোকৰ সুৱেৰেজৰ ময়লাখিনি তেওঁলোকে পানীৰ টেংকিৰে মানে পাইপেৰে গৈ আমি একোটা সুৱেৰেজ ট্ৰিটমেণ্ট প্লেন কৰিম আমাৰ ফাৰ্ষ্ট পেজৰ যিটো সুৱেৰেজ ট্ৰিটমেণ্ট প্লেন সেইটো আমি আমাৰ চাবিপুলৰ বৰচলাৰ কাষত এইখিনি কি ঠাই কয় আমাৰ মেঘদূত চিনেমা হলৰ কাষত তাতে এটা সুৱেৰেজ ট্ৰিটমেণ্ট প্লেন হ'ব আৰু সেই অঞ্চলটো গুৱাহাটীৰ মুখ্য অঞ্চলটো সেইটোৱে কাভাৰ কৰিব আৰু তাৰ কাৰণে প্ৰত্যেক ঘৰৰ লগত কানেকশ্যন কৰিব পৰা তেনেকুৱা ধৰণৰ সুৱেৰেজ ট্ৰিটমেণ্টৰ কাৰণে কানেকশ্যন কৰিব লাগিব এইটো নিশ্চয়কৈ সময় লাগিব আৰু এই বছৰৰ পৰা আমাৰ কাম আৰম্ভ হ'ব হয়তো অহা ৩ মাহৰ পিছতে কাম আৰম্ভ হ'ব ই সম্পূৰ্ণ হ'বলৈ আমাক প্ৰায় ৫ বছৰ লাগিব ৪-৫ বছৰ হয়তো লাগিব আমাৰ লক্ষ্য থাকিব যে কিমান সোনকালে আমি কৰিব পাৰো আৰু এই সুৱেৰেজ ট্ৰিটমেণ্ট প্লেনটো আমি ফাৰ্ষ্ট পেজত এটা কৰিম তাৰ পিছত গুৱাহাটীত এটা শিলহাকত আৰু এটা আমাৰ বৰাগাঁও এপামহি গতিকে এই ৩টা সুৱেৰেজ ট্ৰিটমেণ্ট প্লেন কৰাৰ পিছত সমগ্ৰ গুৱাহাটীৰ এই সুৱেৰেজ এটো আমি কালেক্ট কৰি তাত ট্ৰিটমেণ্ট কৰিব পাৰিম আৰু যেটোৱে গুৱাহাটীক এখন স্বচ্ছ প্ৰকৃতাৰ্থত স্বচ্ছ আমি কেতিয়াবা দেখাত চাফা হৈ থাকো কিন্তু ভিতৰত আজিৰ তাৰিখত এনেকুৱা যে সুৱেৰেজ ট্ৰিটমেণ্ট প্লেন নথকা কাৰণে আমাৰ ড্ৰেইনৰ পানীও যদি গ্ৰাউণ্ড ৱাটাৰত সোমাই যায় ইও পানী দূষিত কৰে আমি ভাবিব নোৱাৰো আমি যিসকলে গুৱাহাটীৰ পৰা ড্ৰেইনৰ তলৰ পৰা গ্ৰাউণ্ড ৱাটাৰ লৈ খাই আছো আমি ভাবি আছো বিশুদ্ধ পানী খাই আছো এই সুৱেৰেজৰ কাৰণে গ্ৰাউণ্ড ৱাটাৰো বিষাক্ত কৰি পেলায় গ্ৰাউণ্ড ৱাটাৰো নষ্ট কৰি পেলাইছে সেইকাৰণে আমি এই ধৰণৰ প্লেন এটাৰ অত্যন্ত প্ৰয়োজন আছিল আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক দূৰদৰ্শী চিন্তা আৰু এই দূৰদৰ্শী চিন্তাৰে আমি গুৱাহাটীত ৩টা সুৱেৰেজ ট্ৰিটমেণ্ট প্লেন কৰি গোটেই গুৱাহাটীখনক কেনেকৈ আমি মানে আৱৰ্জনা মুক্ত বা মানে দূষিত আৱৰ্জনা মুক্ত কৰিব পাৰো তাৰ এক পৰিকল্পনা কৰিছো আৰু প্ৰথম পৰ্যায়ত যিটো সুৱেৰেজ ট্ৰিটমেণ্ট প্লেন হ'ব তাত প্ৰায় ১৫০০ কোটি টকা খৰচ হ'ব 1460 ১৪৬০ কোটি টকা খৰচ হ'ব ফাৰ্ষ্ট ফেজটোত গতিকে ৩টা ফেজত কিমান টকা খৰচ হ'ব আপোনালোকে অনুমান কৰিব পাৰিছে অনলি ফাৰ্ষ্ট ফেজটোত য'ত আমি আমাৰ মেঘদূত চিনেমা হলৰ কাষত বৰচলা বিলৰ ওচৰত বনাম সেইটোতে আমাৰ ১৪৬০ কোটি টকা খৰচ হ'ব আমি এই কামখিনিৰ কাৰণে আগবাঢ়িছো আৰু এই সুৱেৰেজ ট্ৰিটমেণ্ট প্লেনৰ কাৰণে যেতিয়া কাম আগবাঢ়িম তেতিয়া ৰাইজৰ কিছু কিছু ক্ষেত্ৰত সহায় সহযোগিতা লাগিব কাৰণ গোটেই গুৱাহাটীত নতুনকৈ সুৱেৰেজ ড্ৰেইনেজ বা পাইপলাইন বনাব লাগিব বিভিন্ন ধৰণৰ কাম আৰম্ভ হ'ব আৰু এই গোটেই কামখিনি আমি যদিও ৫ বছৰ ধৰিছো আমাৰ লক্ষ্য হ'ল যে কিমান সোনকালে আমি কৰিব পাৰো কাৰণ আমি স্বাধীনতাৰ ৭৫টা বছৰ কৰা নহল গতিকে আমাৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা খুব দূৰদৰ্শী চিন্তাৰে গুৱাহাটীত এই ধৰণৰ সুৱেৰেজ ট্ৰিটমেণ্ট প্লেনৰ কথা আমি কৈছো আৰু আমি এই বছৰৰে ২-৩ মাহৰ ভিতৰত আমি 1460 crore ৰুপিজৰ বয় সাপেক্ষে এই সুৱেৰেজ ট্ৰিটমেণ্ট আমি ফাৰ্ষ্ট ফেজত আৰম্ভ কৰিম তাৰ লগে লগে ছেকেণ্ড ফেজত আমাৰ দুটা থাকিব এটা শিলহাকত আৰু তৃতীয়টো আমাৰ বৰাগাঁৱত গতিকে এই ৩টা প্লেন হোৱাৰ পিছতে আচলতে প্ৰকৃতাৰ্থত গুৱাহাটী দূষিত বা একেবাৰে আৱৰ্জনা মুক্ত বুলি আমি ক'ব পাৰিম গতিকে ইয়াৰ কাৰণে আমাক সময় লাগিব আৰু এইবাৰ আপোনালোকক জনাবলৈ পাই সুখী আমি শিলহাকত যি ধৰণে ৰিটেনশ্যন টেংক বা গোটেই গুৱাহাটীৰ পানী জমা কৰাৰ কাৰণে এটা পৰিকল্পনা কৰি কাম আগবঢ়াইছিলো হয়তোবা এই
হেৰিৰ পিছতে, কাৰণ এতিয়াতো কাম কৰা সম্ভৱ নহয়, এই বাৰিষাৰ পিছতে আমি তাত যথেষ্ট তীব্ৰ গতিত কাম আৰম্ভ কৰিম।